Hi, Sagar classes@unrroi তৰফৰ সমূহ শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি HS ফাৰ্ষ্ট ইয়াৰৰ ফাইনেলত অহা অৰ্থাৎ 2019 চনত অৰ্থাৎ 2019 চনত অহা আমি মেথছবোৰ সলভ কৰি আছোঁ। 2019 চনত অহা মেথছটো হ'ল এইটো অৰ্থাৎ কি আছিলে HS ফাৰ্ষ্ট ইয়াৰ 2019 অর্থাৎ 2019 অর্থাৎ 2019 সনত সাবজেক্ট ম্যাথমেটিক্স 2019 সনত এই প্রশ্নটো আছে কি আছিল কোয়েশ্চন নম্বৰ 11 যে prove any two of the following দুটা কোয়েশ্চন আছে ফার্স্ট অপশন এটা নাম্বার লিখিম এইটো ক্লিয়ার হল আমি দুই নম্বৰটো লিখিম যে ইয়াত আমাৰ লিখা আছে যে 2 sin square pi by 6 plus cos square 7 pi by 6 cos square pi by 3 equal 3 by 2 এইটো আছিল আমাৰ 2019 চনত 11 নম্বৰ কোৱেশ্চনৰ 1 নম্বৰ অপচন আহিছিল আৰু পৰীক্ষাত নম্বৰ আছিল 2 নম্বৰ গতে এই ম্যাথছটো আমি কেনেকৈ সলভ কৰিব পাৰো চাও ইয়াত আমাৰ কি লেফট সাইড দিয়া আছে এটো 2 sin square pi by 6 plus cos square 7 pi by 6 cos square pi by 3 এইটো আমাৰ লেফট সাইডৰ ভ্যালু আৰু ইফালতে আমাৰ কি আছে ৰাইট সাইডৰ ভ্যালু এতিয়া আমি লেফট সাইড লিখিম L H S অর্থাৎ লেফট হ্যান্ড সাইড হল আমরা কি লিখব এই লিখব আমি 2 sin square pi by 6 plus cos square 7 pi by 6 cos square pi by 3 ওকে এতিয়া আমাৰ ভ্যালু চাব লাগিব যে কি ইয়াত আমাৰ এই 2 টো 2 লিখি দিয়া ইনটু দিয়াৰ লগত আমাৰ কি sin pi by 6 pi ইয়াত আমাৰ কি লিখিম pi মানে হল 180 ডিগ্ৰী pi মানে হল আমাৰ কি হ'ব 180 ডিগ্ৰী pi টো হল 180 ডিগ্ৰী গতি আমাৰ তলত কি লিখা আছে যে 6 আছে 6 এৰি 180 যদি আমি হৰণ কৰিম কিমান লিখি যাব 6 30 গুণ 180 অৰ্থাৎ 30 বাৰ যাব গতি 6 লগত 30 সংখ্যাটো পূৰণ কৰি দিলে 180 হ'ব অৰ্থাৎ 30 * 6 180 80 বুলি কোৱা লগে আমাৰ কি হ'ব sin স্কয়াৰ ইয়াত আমি এবাৰ লিখি দিও যে কি হ'ব sin স্কয়াৰ 30 ডিগ্ৰী ওকে প্লাস ক্লিয়াৰ sin cos x লিখিলো আছে cos x স্কয়াৰ ব্র্যাকেট দিয়া ইয়াত আমি কি 7 pi by 6 আছে অৰ্থাৎ 6 এৰি 7 টো হৰণ কৰিব লাগে এই 6 টো 7 টো হৰণ কৰিলে কিমান পাই যাব এবাৰ যাব এবাৰ মানে কি 7 ৰ পিছফালে কি সংখ্যা দিয়া আছে যে পাই আছে ইয়াত পাই লিখি দিয়া কিমান বাকি ৰছি যে 1 বাকি ৰছি ইয়াত প্লাস চিম্বল দিয়া ইয়াত 1 মানে হল পাই ৰছি ইহেদি হৰণ কৰিছো আমি 6 ইয়াত 6 টো লিখি দিয়া ওকে ক্লিয়াৰ ডট cos square অর্থাৎ 3d 180 ডিভাইড করে কি হবে 6 ডিভাইড হবে ওকে 60 ক্লিয়ার 2 ইনটু sin 30 ডিগ্রি ভ্যালু কি যে sin 30 ডিগ্রি ভ্যালু হল হাফ তো লিখি দিয়া হাফ sin এর পাওয়ার কি আছে 2 আছে অর্থাৎ স্কয়ার আছে ইয়াত হোল স্কয়ার করে দিয়া ওকে কি সিম্বল আছে প্লাস আছে cos লিখি দিয়া cos square ওকে ইয়াত কি আছে 180 ডিগ্রি প্লাস 30 ডিগ্রি অর্থাৎ 30 লিখলে ইয়াত কি হ'ব pi by 6 ইনটু ওকে cos 60 ভ্যালু কি cos 60 ডিগ্রি ভ্যালু হল হাফ ইয়াত আমরা কি লিখি না হাফ কে লিখি না হাফ স্কয়ার ওকে ইকুয়াল দিয়া 2 into 1 by 4 1 by 4 plus ইয়াত লিখা আমাৰ cosec মানে হল cosec 30 ডিগ্ৰী অৰ্থাৎ cosec মানে হ'ব 2 মানে হল আমাৰ কি হ'ব 2 স্কয়াৰ অৰ্থাৎ ইয়াত cos কৰি দিয়া 2 স্কয়াৰ into 1 by 2 to the 4 ওকে এটা এই 2 to এই কাটি দিয়া 2 বাৰ 1 by 2
প্লাস এই 4 এর এই একটু কাটি দিয়া কি মানে 180 এটা এইটো এলসিয়াম হলো এলসিয়াম হলে কি হবে আমার ইয়াত 2 হবে 2 হল মানে 1 হবে প্লাস ইয়াত তো 1 সে 1 এর হল করে 2 হবে 2 টু 1 হবে কি হবে ওকে ইকুয়াল দ্যাট ইয়াত 2 টু লিখা এই 2 টু 1 হল 3 হয় অর্থাৎ আমরা কি হয় রাইট হ্যান্ড সাইড আর এইচ এস therefore left hand side equal right hand side যদিহে আমি এই ধরনের ম্যাথছটো সলভ কৰিব পাৰো পৰীক্ষাত আমি 2 নম্বৰ লব পাৰিম আৰু পৰীক্ষাত কেতিয়াবা ৰিপিট কৰি দিয়া অৰ্থাৎ আমাৰ 2019 চনত 11 নম্বৰ কোৱেশ্চনৰ 1 নম্বৰ অপচনটো এইটো প্ৰশ্ন ইয়াৰ পিছত আমি আকৌ 2 নম্বৰ অপচনত ক্লিয়াৰ কৰিম থ্যাংক ইউ